वन्दे वन्दे मातरं वन्दे वन्दे मातरं वन्दे वन्दे मातरं वन्दे वन्दे অন্যান্য ধৰণৰ কাম কৰি যাব পাৰোঁ আৰু বৃহত্তৰ চেগা অঞ্চলৰ ভিন্ন ধৰণৰ কাৰ্যসূচীত আমি সহায় সহযোগ কৰিব পাৰোঁ সেইটো আশা কৰিছোঁ। সাম্প্ৰতিক সময়ত এটা কথাত আমি সকলোৱে গুৰুত্ব দিব লাগিব, আমাৰ অভিভাৱক অভিভাৱিকাসকলৰ লগতে আমাৰ কৰ্তৃপক্ষই আমাৰ ৰাইজে যে আমি ল'ৰা ছোৱালীবোৰক অকল এটা দিশতে মানুহ হ'বলৈ চেষ্টা কৰি থাকিলে নহ'ব, যে আমি অকল শিক্ষা অকল পঢ়া শুনা সেইটোৱে নহয়, পঢ়া শুনাৰ লগতে আমি যে সৰুৰে পৰা এইখন স্কুলত ভিন্ন ধৰণৰ খেলা ধূলা কিয় আমি কৰিব লাগে এই বিষয়ে আমাৰ কিছুমান অভিভাৱকে কেতিয়াবা হয়তো বেলেগ ধৰণে ভাবিব পাৰে যে কিয় ইমান গান বাজনা, কিয় ইমান খেলা ধূলা, কিয় ইমান বেলেগ ধৰণৰ কাৰ্যসূচী আমি কিয় লওঁ। ইয়াৰ সুদূৰ প্ৰয়াসী এটা প্ৰভাৱ হ'ব। ল'ৰা ছোৱালীয়ে আজিৰ সময়ত নিজৰ ঘৰত মোবাইল লৈ ব্যস্ত হৈ থাকিব নালাগে, তাতে সিহঁতে যে সৰুৰে পৰা বেলেগ ধৰণৰ চিন্তা কৰাৰ এটা অৱকাশ পায়। সেই মুহূৰ্তটো আমি স্কুলত, পৰিয়ালত, নিজৰ ঘৰত, সমাজত উপৰিও আমি কেনেকৈ আমি আমাৰ বিদ্যালয়ত সেনেকুৱা এটা পৰিৱেশ দিব পাৰোঁ। গতিকে সেইটো আমাৰ চেষ্টা আছে। আমাৰ বিদ্যালয়ত আমি বিভিন্ন ধৰণৰ সা সুবিধা দিব বিচাৰিছোঁ এই সম্পৰ্কে, যে ল'ৰা ছোৱালীবোৰ যাতে খেলা ধূলাৰ কাৰণে অন্যান্য কুইজ, আকস্মিক বক্তৃতা বিভিন্ন ধৰণৰ আমি এটা আয়োজন কৰিব লাগে। আমাৰ অভিভাৱকসকলে অভিভাৱিকাসকলে আমাক সহায় সহযোগ কৰিব। আমি ভিন্ন সময়ত তেনেকুৱা কাৰ্যসূচী লৈছোঁ। যোৱাটো সময়ত আমি কুইজত কেনেকৈ পাৰ্টিচিপেট কৰিব লাগে, কেনেকৈ আমি वन्दे वन्दे मातरं वन्दे वन्दे मातरं वन्दे वन्दे मातरं वन्दे वन्दे অন্যান্য ধৰণৰ কাম কৰি যাব পাৰোঁ আৰু বৃহত্তৰ চেগা অঞ্চলৰ ভিন্ন ধৰণৰ কাৰ্যসূচীত আমি সহায় সহযোগ কৰিব পাৰোঁ সেইটো আশা কৰিছোঁ। সাম্প্ৰতিক সময়ত এটা কথাত আমি সকলোৱে গুৰুত্ব দিব লাগিব, আমাৰ অভিভাৱক অভিভাৱিকাসকলৰ লগতে আমাৰ কৰ্তৃপক্ষই আমাৰ ৰাইজে যে আমি ল'ৰা ছোৱালীবোৰক অকল এটা দিশতে মানুহ হ'বলৈ চেষ্টা কৰি থাকিলে নহ'ব, যে আমি অকল শিক্ষা অকল পঢ়া শুনা সেইটোৱে নহয়, পঢ়া শুনাৰ লগতে আমি যে সৰুৰে পৰা এইখন স্কুলত ভিন্ন ধৰণৰ খেলা ধূলা কিয় আমি কৰিব লাগে এই বিষয়ে আমাৰ কিছুমান অভিভাৱকে কেতিয়াবা হয়তো বেলেগ ধৰণে ভাবিব পাৰে যে কিয় ইমান গান বাজনা, কিয় ইমান খেলা ধূলা, কিয় ইমান বেলেগ ধৰণৰ কাৰ্যসূচী আমি কিয় লওঁ। ইয়াৰ সুদূৰ প্ৰয়াসী এটা প্ৰভাৱ হ'ব। ল'ৰা ছোৱালীয়ে আজিৰ সময়ত নিজৰ ঘৰত মোবাইল লৈ ব্যস্ত হৈ থাকিব নালাগে, তাতে সিহঁতে যে সৰুৰে পৰা বেলেগ ধৰণৰ চিন্তা কৰাৰ এটা অৱকাশ পায়। সেই মুহূৰ্তটো আমি স্কুলত, পৰিয়ালত, নিজৰ ঘৰত, সমাজত উপৰিও আমি কেনেকৈ আমি আমাৰ বিদ্যালয়ত সেনেকুৱা এটা পৰিৱেশ দিব পাৰোঁ। গতিকে সেইটো আমাৰ চেষ্টা আছে। আমাৰ বিদ্যালয়ত আমি বিভিন্ন ধৰণৰ সা সুবিধা দিব বিচাৰিছোঁ এই সম্পৰ্কে, যে ল'ৰা ছোৱালীবোৰ যাতে খেলা ধূলাৰ কাৰণে অন্যান্য কুইজ, আকস্মিক বক্তৃতা বিভিন্ন ধৰণৰ আমি এটা আয়োজন কৰিব লাগে। আমাৰ অভিভাৱকসকলে অভিভাৱিকাসকলে আমাক সহায় সহযোগ কৰিব। আমি ভিন্ন সময়ত তেনেকুৱা কাৰ্যসূচী লৈছোঁ। যোৱাটো সময়ত আমি কুইজত কেনেকৈ পাৰ্টিচিপেট কৰিব লাগে, কেনেকৈ আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।